আপোনালোক সকলোকে আমি জ্ঞান তথ্য উইথ চাইছে এইটো চেনেল পুনৰবাৰ স্বাগত জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে জ্ঞান তথ্য উইথ চাইছে এইটো চেনেল ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে এই দেৰি মহাসংগ্ৰাম আমাৰ যিটো টেলিগ্ৰাম চেনেল তাতো আপোনালোকে ফ'ল' কৰি ৰাখিব, কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্টসমূহ দি আছোঁ। লগতে ইয়াত তাত PDF আৰু আমাৰ ভিডিঅ' নটিফিকেশ্যন আমি দি থাকোঁ। গতিকে আশা কৰোঁ আপোনালোকে এই চেনেলটোৰ লগত আপোনালোকে জড়িত হৈ ল'ব। তো বেছি সময় নষ্ট নকৰোঁ। আমি আজি এটা ফেচেছ লৈ আহিছোঁ কম্প্ৰিহেনশ্যন, যিটো ৰিডিং কম্প্ৰিহেনশ্যনৰ ওপৰত আমি সকলোৱে জানো এটা বৃহৎ সংখ্যক 50 মাৰ্কছ আহিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে বৰ্তমান সময়ত ৰিডিং কম্প্ৰিহেনশ্যন। গতিকে ৰিডিং কম্প্ৰিহেনশ্যন ছল্ভ কৰিবলৈ বিশেষকৈ আমাক যিটো ৰিডিং স্কিলটো আমাৰ লাগিব আচলতে। যিকোনো ধৰণৰ নিউজ পেপাৰে হওক বা এনেকুৱা ধৰণৰ আমি পঢ়াৰ যিটো অভ্যাস আমি গঢ়ি তুলিব লাগিব। ইয়াৰ লগতে আমি যদি ডেইলি এটাকে হ'লেও যদি ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰি থাকোঁ দেন এনাফ হ'ব। আৰু সেইটো কাৰণে আমি এটা প্ৰথম ৰিডিং কম্প্ৰিহেনশ্যন লৈ আহিছোঁ। যদি ভাল পায় কমেণ্টত জনাব। তো পৰৱৰ্তী সময়তে আমি ৰিডিং কম্প্ৰিহেনশ্যন এনেধৰণে লৈ আহিবলৈ চেষ্টা কৰিম। তো প্ৰথম কথা, ৰিডিং কম্প্ৰিহেনশ্যন ছল্ভ কৰিবলৈ আমি দুটা মেথড ইউজ কৰিব পাৰোঁ, ঠিক আছে। আৰু সেই দুটা মেথড হৈছে, এটা হৈছে PQ মেথড বা আমাৰ QP মেথড ইউজ কৰিব পাৰোঁ। তো আমি QP মেথডটোৱে ইউজ কৰিম, অৰ্থাৎ কুৱেশ্যন প্ৰথমতে পঢ়িম আৰু তাৰ পাছতহে আমি পেছেজটো পঢ়িম। PQ মেথডটোত অলপমান কি হয়, সময়টো কনজিউম হয়। তো প্ৰথমতে পেছেজ পঢ়া হয় PQ মেথডত, আৰু কুৱেশ্যনছ পাছত পঢ়ি আনচাৰ কৰা হয়। তো যাৰ যি ভাল লাগে তো সেইমতে কৰক। মইতো প্ৰিফাৰ কৰোঁ QP মেথড, কাৰণ কুৱেশ্যনছখিনি যদি প্ৰথমতে পঢ়ি লয় তেতিয়া আমাৰ সুবিধা হয়। কাৰণ ইমান দীঘল এটা পেছেজ আপোনালোকে নিজে চাই লওক, পঢ়োঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়, নহয় জানো। তো প্ৰথম কুৱেশ্যনটোতো আমি কি কৈছে সেইটো চাই লওঁ। ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইচ আৰ ট্ৰু উইথ ৰেচপেক্ট টু দ্য পেছেজ। তো এই পেছেজটোত থকা তলৰ কোনটো, এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটোনো আচলতে শুদ্ধ হয়, ইয়াতে সেইটোৱে সুধিছে। তো অপশ্যন এত কৈছে ষ্টুডেণ্টছ হু জইন হোৱাটছআপ গ্ৰুপছ ৱেৰ প্ৰিডমিনেণ্টলি বাছ পেছেঞ্জাৰ। মানে যিবিলাক ষ্টুডেণ্টে হোৱাটছআপ গ্ৰুপটো জইন কৰিছিলে তো তেওঁলোক বাছ পেছেঞ্জাৰ্ছ আছিলে। তো সেই বিষয়ে ইয়াত কৈছে নেকি? তো হোৱাটছআপ গ্ৰুপৰ কথানো এই পেছেজটোত ক'ত আছে আমি প্ৰথমতে সেইটো চাম। সেইটো আমি কিৱৰ্ড বুলি ক'ব পাৰোঁ। গতিকে হোৱাটছআপ গ্ৰুপৰ কথা দেখিছেনে, এইখিনিতে আছে। গতিকে সেই পাছৰখিনি পঢ়াৰ প্ৰয়োজন নাই। তো প্ৰথমতে আমি পঢ়িলোঁ, দ্য ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ হেজ ৱাইডেন ইটছ ছ'চিয়েল মিডিয়া outreach for ensuring the safety of women and children by inducting nearly 60 National Service Scheme volunteers from 4 school and college campuses in Kosi City into WhatsApp group Security on Wheels students from Maharajas College. তো এডোখৰলৈকে হুইলছলৈকে আছে। তো ইয়াততো ক'ত বাছ মেম্বাৰ্ছৰ কথা একো আমি নাপালোৱেই। গতিকে আমি কি ক'ব পাৰিম, আপোনালোকে বুজি পায় নাপায় আনচাৰটো কি বুলি কয়, লাইনটো সেইটো মেটাৰ কৰিব কিছুমান কুৱেশ্যনত। কিন্তু এইটো কুৱেশ্যনত যিসকলে একো নাজানে তো তেওঁলোকে ডিৰেক্টলি বাছ পেছেঞ্জাৰ তাত পোৱা নাই, এলিমিনেট কৰি দিলে অপশ্যন এটো। অপশ্যন বিটো কি দিয়া আছে, দ্য নেমছ অফ হোৱাটছআপ গ্ৰুপছ আৰ ছিকিউৰিটি অফ ওমেন। মই হোৱাটছআপ গ্ৰুপটোৰ নাম যিটো ছিকিউৰিটি অফ ওমেন পাইছিলোঁ, ছিকিউৰিটি অফ কিবা হুইলহে আছিলে। আকৌ এবাৰ চাই লওঁ বাৰু। তো চাওক, হোৱাটছআপ গ্ৰুপটোৰ নাম কি আছিলে, ছিকিউৰিটি অন হুইলছ আছিলে, হয়নে, SOW। তো তাততো ওমেনৰ কথা কৈছে, ছিকিউৰিটি অফ ওমেন আছে জানো? ওমেন আৰু চিলড্ৰেনছৰ কাৰণে হেৰিহে কৰা হৈছিলে। তো আমি অপশ্যন এটোতো এলিমিনেট হৈয়ে আছে, অপশ্যন বিটো আমি কি কৰিব পাৰিম, এলিমিনেট কৰিব পাৰিম। এতিয়া থাকিলেগে দুটা অপশ্যন। তো সেই দুটা অপশ্যনৰ ভিতৰতনো কি শুদ্ধ উত্তৰ হ'ব আমি সেইটো চাব লাগিব। আৰু RPF মিত্ৰ 3 নম্বৰটো কৈছে RPF মিত্ৰ প্ৰগ্ৰেম ইজ এন ইনিচিয়েটিভ একিন টু কমিউনিটি পলিচিংছ। তো আমি RPF মিত্ৰত যাম। কি কৈছে, RPF মিত্ৰ প্ৰগ্ৰেম ইজ এন ইনিচিয়েটিভ একিন টু কমিউনিটি পলিচিং। গতিকে এই বাক্যটো শুদ্ধ সৈন্য আমি সেইটো চাম, হয়নে। তো RPF মিত্ৰনো পেৰেগ্ৰাফটোত ক'ত আছে আমি সেই বিষয়ে লক্ষ্য কৰিম। তো এইখিনিতে RPF মিত্ৰ ক'ৰবাত দেখিছে জানো, আপোনালোকে দেখা নাই নিশ্চয়। আমি তললৈ যাম, RPF মিত্ৰ য'তে আছে আমি তাতে সেই অলপ আগৰ পৰা আমি যদি চাই দিওঁ তেতিয়া আমি হয়তো বুজি পাম, হয়নে। এইটো চাওক,
RPF মিত্ৰ ৱৰ্ডটো আমি ইয়াত পালোঁ তাৰ আগত ক'তো RPF মিত্ৰ নাই RPFটো আছে কিন্তু RPF মিত্ৰৰ কথা কৈছে আমি সেইটো আলোচনা কৰিম কৈছে the student volunteers may gradually be made part of RPF মিত্ৰ program which is an initiative akin to community policing একেটা কথাই লিখা আছে তাত তো ডিৰেক্টলি এইটো উঠাই দিছে গতিকে এইটো শুদ্ধ হ'ব গতিকে অপশ্যন চিটো আমি ডিৰেক্টলি কি কৰিব পাৰিম সিলেক্ট কৰিব পাৰিম যে হেতুৱে শুদ্ধ উত্তৰ হ'ব হয়নে অপশ্যন চিটো আমি শুদ্ধ বুলি ক'ব পাৰিম এতিয়া তো অপশ্যন ডি2টো কি আছে অলৰেডি অপশ্যন এ এলিমিনেট বি এলিমিনেট আৰু বি এই দুটা এলিমিনেট হোৱাৰ লগে লগে ইটো এলিমিনেট হৈ যাব অলপ যায় কেতিয়া হ'বই নাই ডিটোত আছে ইফ দ্য গ্ৰুপছ টাচ দ্য এক্সাম অলৰেডি চিটো যেতিয়া আমি কাৰেক্ট কৰিলোৱে তো ডিটো কৰাৰ কোনো প্ৰয়োজনেই নাই তথাপি আমি চাই লওঁ ইফ দ্য গ্ৰুপছ টাচ দ্য মেক্সিমাম আপোনালোকে এক্সামত এইবিলাক চাই থাকিব নালাগে যদি চিটো শুদ্ধ পাইছে তো কনফাৰ্ম হৈছে তো চি কাৰেক্ট কৰি গুচি আহিব কাৰণ এইটো অকল চাই থকা মানে আপোনালোকৰ সময় নষ্ট হয় ইফ দ্য গ্ৰুপছ টাচ দ্য মেক্সিমাম লিমিট 250 মেম্বাৰ্ছ more groups would not be created মানে যেতিয়া গ্ৰুপছবিলাকে মেক্সিমাম 250 মেম্বাৰ্ছ টাচ কৰিব তো তেতিয়া আৰু মোৰ গ্ৰুপছ কেতিয়াও মানে ক্ৰিয়েট কৰিব নালাগে ইয়াত সেইটোৱে কথা কৈছে তো 250 মেম্বাৰ্ছ আমি ইয়াত কিৱৰ্ড হিচাপে 250 মেম্বাৰ্ছ ল'ব পাৰোঁ তো গ্ৰুপটোত য'ত কি বুলি কয় পেছেজটোত য'ত 250 মেম্বাৰ্ছৰ বিষয়ে উল্লেখ আছে তো সেইখিনিৰ পৰাই আমি অলপ আগৰ পৰা যদি পঢ়োঁ তেতিয়াহ'লে নিশ্চয় আমি গম পাম এইটো শুদ্ধ নে ভুল ঠিক আছে তো দিছ ইজ পেছেজ দেখিছে পেছেজটো 250 মেম্বাৰ্ছৰ বিষয়ে ক'ত আছে পেছেজটো 250 মেম্বাৰ্ছৰ বিষয়ে এইখিনিত নাই দেখিছেনে এইখিনিতো সংখ্যা লিখাই নাই গতিকে আমি পঢ়ি থাকিবলৈ দৰকাৰ নাই এনেই সময়খিনি নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই যিখিনি সময় আমি বেলেগ কুৱেশ্যনত লগাব পাৰিম ৰিজনিং বা মেথছত লগাব পাৰিম ইয়াত 200 মেম্বাৰ্ছৰ কথা কৈছে আমি এইবোৰ নপঢ়োঁ 180 কথা কৈছে তো এইখিনি আমি নপঢ়োঁ আমাক সুধিছে 250 মেম্বাৰ্ছৰ বিষয়ে হয়নে 250 মেম্বাৰ্ছ এই ডোখৰত আছে দেখিছেনে 250 মেম্বাৰ্ছ পাই গ'লোঁ আমি ইয়াত কি কৈছে once the groups touch the maximum limit of 250 members more groups would be created would not be created কোৱা নাই would be created কৈছে আৰু আমাৰ কুৱেশ্যনটো কি কৈছে would not be created দিছে চক more groups would not be created গতিকে ডিটো আমি এলিমিনেট চিটো শুদ্ধ বুজি পালে সহজ লাগিছে নে বাৰু আপোনালোকৰ যদি আচলতে কুৱেশ্যনবিলাক পঢ়ি পিনি এনেকৈ ধৰণে কৰিলে যথেষ্ট সহজো হৈ পৰে আমি আৰু পেৰেগ্ৰাফটো গোটেই কুৱেশ্যনকেইটা কৰাৰ পাছত পেৰেগ্ৰাফটো বুজিও পোৱা যায় সম্পূৰ্ণৰূপে গম পোৱা যায় পেৰেগ্ৰাফটো আচলতে কি কোৱা হৈছে কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইচ আৰ ট্ৰু উইথ ৰেচপেক্ট টু দ্য পেছেজ তো তলৰ কোনটো ষ্টেটমেণ্টছ ট্ৰু হয় ৰেচপেক্ট টু দ্য পেছেজটো দিয়া মতে সেইটো আমি চাওঁ Option 8 কৈছে the first few members of the WhatsApp groups were added by the women RPF official based on their interactions with women passengers in ladies coaches. The first few members of the WhatsApp groups were added by the women RPF official based on their interaction with women passengers in ladies coaches. তো গম পাইছে কি কৈছে প্ৰথম যিখিনি মেম্বাৰ্ছ আছিলে ফিউ মেম্বাৰ্ছ বুলি কৈছে তো সেইখিনি আমি পেছেজটো এবাৰ চাই লওঁ তাতনো কি কৈছে তো ইয়াত আচলতে কিৱৰ্ড আমি কি চাম আমি যে এড কৰিছিলে নাই কৰা তো সেই কিৱৰ্ড চাবলৈ হ'লে আমি চাম হোৱাটছআপ গ্ৰুপ ৱেৰ এডিট তো সেনেকৈ ধৰণে থাকিব এড কৰাৰ কথা থাকিব তো সেইখিনি চাম ঠিক আছে পেছেজটো যাম আমি তো পেছেজটো হোৱাটছআপ গ্ৰুপৰ কথা এইডোখৰতে আছে হোৱাটছআপ গ্ৰুপৰ কথা কৈছে কিন্তু ইয়াত এডৰ কথা কোনো কোৱা নাই কাৰণ ইয়াত কৈছে দ্য ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ হেজ ৱাইডেণ্ড ইটছ ছ'চিয়েল মিডিয়া আউটৰিচ ফৰ এনচিয়ৰিং দ্য ছেফটি অফ ওমেন এণ্ড চিলড্ৰেনছ বাই ইনডিউচিং ইয়াত ক'তো মেম্বাৰ্ছ এড কৰাৰ কথা কোৱাই নাই হয়নে সেইডোখৰ আমি নপঢ়োঁ সেইটো কাৰণে বাকী এইডোখৰতো নাই হোৱাটছআপ গ্ৰুপৰ কথা য'ত আছে আমি তাতে ৰ'ম তো এইডোখৰত নাই হয়নে তো RPF আৰ্লিয়া মন্থ দেখিছে তো চব কৈ এইডোখৰত হোৱাটছআপ গ্ৰুপৰ কথা কৈছে কিন্তু ইয়াতো কোনো যে এড কৰিছে মেম্বাৰ তাত বিষয়ে উল্লেখ নাই গতিকে সেইডোখৰ নহ'ব আৰু হোৱাটছআপ গ্ৰুপ যোনডোখৰত আছে আমি সেইখিনিতে ৰ'ম
বা ইনিচিয়েলছ যিটো ৱৰ্ড সেইটো য'ত পাম মানে কিৱৰ্ড হ'ব আপোনালোকে নিজেই চাই ল'ব পাৰিব যে কোনটো হ'লে ভাল হয় তো এইটো আহি গ'ল চ' ইয়াত কৈছে দ্য ইনিচিয়েল ফিউ মেম্বাৰ্ছ were added by the women RPF official based on their interactions with women passengers while escorting train in ladies coaches. সম্পূৰ্ণ একেটা কথা ইয়াত লিখা আছে গতিকে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব পাছৰসমূহ চাবলৈ দৰকাৰী নাই চক একেটা কথাই লিখা আছে দ্য ফাৰ্ষ্ট ফিউ মেম্বাৰ্ছ অফ দ্য হোৱাটছএপ গ্ৰুপছ ৱেৰ এডেড বাই দ্য ওমেন RPF অফিচিয়েল বেছড অন দেয়াৰ ইণ্টাৰেকশ্যনছ উইথ ওমেন পেছেঞ্জাৰ ইন লেডিজ কোচ গতিকে অপশ্যন ওৱানটো আমি কাৰেক্ট কৰিব পাৰিম হয়নে কাৰণ কোনটো কাৰেক্ট সেইটোৱে সুধিছে ইয়াত অল অফ দ্য এবভ অপশ্যন নাই চাগে নাই তো ইয়াত কৈছে অনলি ইয়াত কৈছে অপশ্যন এত কৈছে অনলি ওৱান কাৰেক্ট য়েছ অনলি ওৱান কাৰেক্টে হয় আৰু অনলি টু চি এইখিনি নহয় ঠিক আছে এক নম্বৰটোৱে কাৰেক্ট হয় পৰৱৰ্তী কুৱেশ্যন নম্বৰ 3 নম্বৰটো কি আছে which of the following statements each are true with respect to the passage এইটো আমি চাম তাত কি দিয়া আছে students from Darul Ulam Vocational Higher Secondary Schools were enlisted during an awareness campaign launched by RPF were enlisted কৰিছিলে নেকি তেওঁলোকক during an awareness campaign to awareness campaigns যিটো লঞ্চ কৰিছিলে RPF তাত দাৰুল উলম ভকেচনেল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ষ্টুডেণ্টছক কি কৰিছিলে এনলিষ্টেড কৰিছিলে নেকি সেইটো সুধিছে তো আমি সেইটো চাম যে এৱাৰনেছ কেম্পেইন ক'ত হৈছিলে আৰু এনলিষ্টেড এই ৱৰ্ড দুটা আমি যদি তাত চাওঁ ব্ৰেকআপটোত আৰু সেইটোৱে পাম এনলিষ্টেড আৰু এৱাৰনেছ কেম্পেইন ঠিক আছে তো এইটো পেছেজ আমি আহি পালোঁ হয়নে চক এই প্ৰথম ডোখৰতে লিখাই আছে ইয়াত দ্য ষ্টুডেণ্টছ ফ্ৰম মহাৰাজা কলেজ কোচি কলেজ আৰু শ্ৰী নাৰায়ণা Mangalam Institute of Management and Technology আৰু দাৰুল উলম ভকেচনেল হায়াৰ ছেকেণ্ডেৰী এইখনৰ বিষয়ে আছে were enlisted during an awareness program on the safety of women and children on railway properties organized by RPF earlier this month তো অপশ্যন 1টোৰ কথা ইয়াত উল্লেখে আছে ডিৰেক্টলি নাথাকিলেও অকণমান হাইটত সোমাই আছে তো ডেফিনেটলি সেইটো শুদ্ধই হ'ব গতিকে আমি কি কৰিম অপশ্যন 1টো ইয়াত শুদ্ধ বুলিয়ে দিব লাগিব কিন্তু ইয়াত এটা কথা মন কৰক আনচাৰ কেইটা কিন্তু ইয়াতহে আছে দেখিছেনে ইয়াতহে আছে তো ইয়াত আকৌ অপশ্যন আমি অনলি 1 বি এ 1 বুলিয়ে কৈ দিব নোৱাৰোঁ কাৰণ ইয়াত 1 and 3 সেনেকৈ ধৰণো আছে গতিকে আমি কোনটো অপশ্যন হয় ভালকৈ চাই ল'ব লাগিব গতিকে আৰু কিবা বেলেগ অপশ্যনো হ'ব পাৰে ঠিক আছে সেইকাৰণে আৰু দুটামান পঢ়ি চাম ইয়াত কৈছে alerts are being received over the WhatsApp groups about unauthorized traveling of goons and ill-behaved men in coaches reserved for women হয়নে তো আমি চাম এই এলাৰ্ট ৱৰ্ডটো আৰু হোৱাটছআপ গ্ৰুপছ ৱৰ্ডটো এই দুটা ৱৰ্ড একেখিনিতে আছে নেকি বা কিবা তাত ৰিলেটিভছৰ কথা কৈছে নেকি যদি আছে ইয়াৰ লগত মিলাই চাম যদি হয় শুদ্ধ হ'ব যদি নহয় ভুল হ'ব পেছেজটো চাম হোৱাটছআপ গ্ৰুপৰ আৰু এলাৰ্টছ এই ৱৰ্ড দুটাই আমি বিচাৰিম এজ এ কি ৱৰ্ড হিচাপে তো হোৱাটছআপ গ্ৰুপ আছে এইডোখৰত কোনো এলাৰ্টছৰ কথা নাই গতিকে এইডোখৰ পঢ়ি লাভ নাই বাকী আহিলে এইডোখৰ আমি অকণমান স্ক্ৰল কৰিম এইডোখৰত হোৱাটছআপ গ্ৰুপৰ বিষয়ে আমি ক'ৰবাত দেখিছোঁ নে নাই দেখা হয়নে দেখিছোঁনে ইয়াত ক'ৰবাত হোৱাটছআপ গ্ৰুপৰ বিষয়ে য়েছ এইডোখৰত দেখিছোঁ কিন্তু ইয়াত হোৱাটছআপ গ্ৰুপৰ বিষয়ে আছে ইয়াত কি কৈছে RPF had earlier from 2 হোৱাটছআপ গ্ৰুপছ দুটা হোৱাটছআপ গ্ৰুপ ফৰ্ম কৰাৰ কথা কৈছে ইয়াত কোনো ধৰণৰ এলাৰ্টছৰ বিষয়ে ইয়াতো উল্লেখ নাই হয়নে বাকী এইডোখৰত আৰু আছে নেকি আমি চাম দেখা নাই নহয় জানো এইডোখৰত হোৱাটছআপ গ্ৰুপৰ বিষয়ে আছে য়েছ এলাৰ্টছৰ বিষয়ে আছে ইয়াত কি কৈছে we are getting regular alerts over the WhatsApp groups which are mostly about the nuisance in ladies compartments and unauthorized traveling of men in coaches reserved for women to womenor karone reserve
মানে ইয়াত আচলতে কৈছে আমি মানে বিভিন্ন ধৰণৰ হোৱাটছআপ গ্ৰুপসমূহত এয়া পাইছোঁ যে তাত আচলতে উপদ্ৰৱ লেডিজ কম্পাৰ্টমেণ্টত উপদ্ৰৱ আৰু আনঅথৰাইজ ট্ৰেভেলিং অফ ওমেন আৰু ওমেন কোচেছ ৰিজাৰ্ভ ফৰ ওমেন মানে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে যিখিনি থাকে তাত অকৰ্তৃত্বশীল পুৰুষৰ এণ্ট্ৰিও তাত দেখা পোৱা গৈছে ইয়াত সেই বিষয়ে কৈছে যিটো ছেইড মিষ্টাৰ গোপা কুমাৰ ইয়াতে সেইটোৱে কৈছে আৰু এলাৰ্টছ এনেকুৱা ধৰণৰ পাছত আছে নেকি যিটো ৰিলেট হ'ব আৰু এইটো আমাৰ অপশ্যনটোৰ লগত মিলিছে নেকি আমি সেইটো চাই ল'ম ইয়াত এইটো কৈছে দেখিছেনে ইয়াত কি কৈ দিলে চাওক এলাৰ্টছ আৰ বিং ৰিচিভড অভাৰ দ্য হোৱাটছআপ গ্ৰুপছ য়েছ এইডোখৰত ঠিকেই কৈছে বাৰু এবাউট আনঅথৰাইজ ট্ৰেভেলিং অফ গুণছ বুলি কৈছে জানো এণ্ড ইল বিহেভড মেন এইবোৰতো কোৱা নাই কোচেছ হয়নে গতিকে এইটো আমি কাৰেক্ট নহয় বুলি ক'ব পাৰোঁ গতিকে অপশ্যন 2টো আমি এলিমিনেট কৰি দিলোঁ ঠিক আছে অপশ্যন 3 কি দিয়া আছে 2 WhatsApp groups were opened by RPF earlier this year in Trivandrum railway divisions to ensure safety for the women and children তো এইটো হয় নেকি বাৰু দুটা WhatsApp group যে অপেন কৰিছিলে RPF এ আৰ্লিয়াৰ মানে এই বৰ্ষৰ প্ৰথম ভাগতে যিটো কৈছিলে ত্ৰিবন্ধপুৰমত ৰেলৱে ডিভিজন তো সেইটো বিষয়ে আমি চাই লওঁ আমি তাৰ বাবে আগলৈ যাম পেছেজলৈ যাম 2 WhatsApp groups আমি সেইটো বিচাৰিলেই হ'ব তো এইখিনিতে পাইছিলোঁ এবাৰ পঢ়ি গৈছিলোঁৱে যিটো আমি প্ৰায়ে পাইছিলোঁ নহয় জানো হোৱাটছআপ গ্ৰুপ বিচাৰিলেই হ'ব ইয়াত ৱৰ্ডটো নহয় জানো তো তেনেকৈ ধৰণে আপোনালোকে বিচাৰিব সহজ পাব আৰু খুব কম সময়তে আচলতে ছল্ভ কৰিবলৈ পাব ইভাগে যদি গোটেই পেছেজটো পঢ়ি থাকে ডেফিনেটলি অলপমান সময়টো কনজিউম হ'ব নহয় জানো ইয়াত দিয়াই আছে চাওক RPF had earlier from 2 WhatsApp groups this year focusing on safety of women and children in the northern and southern areas of the Trivandrum railway division তো সেইটো কথাই লিখিছে খালি সেন্টেন্সটো অলপমান বেলেগকৈ দিয়া আছে বাকি যিটো মিনিং সেন্টেন্সটোৰ তো একেটাই দিয়া আছে গতিকে অপশ্যন 3টো শুদ্ধ হ'ব কাৰণ 2 WhatsApp groups were open কৰিছিলে RPF ৰেলৱে দেখিছেনে দিছ ইয়াৰ ইন দ্য ত্ৰিবন্ধপুৰমতে কৰিছিলে ৰেলৱে ডিভিজনছ টু এনচিয়ৰ ছেফটি ফৰ দ্য ওমেন আৰু চিলড্ৰেনৰ ছেফটিৰ কাৰণে গতিকে আমি এতিয়া কুৱেশ্যনছটোত কি পালোঁ কুৱেশ্যন নম্বৰ 3টোৰ অপশ্যন এটো শুদ্ধ অপশ্যন 3টো শুদ্ধ অপশ্যন 2টো আমি এলিমিনেট কৰিব পাৰোঁ গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অপশ্যন চি নহ'ব অপশ্যন বি য়েছ অপশ্যন বি এইটো চাওক অকণমান লেপা হ'ল বাট এইটো শুদ্ধ য'ত অনলি 1 and 3 উইল বি দ্য কাৰেক্ট আনচাৰ ঠিক আছে আৰু এটা কুৱেশ্যন আছে এইটো কুৱেশ্যন চাওক ইয়াত কি কৈছে আইডেণ্টিফাই দ্য ৱৰ্ডছ ডেট আৰ চিমিলাৰ ইন মিনিং টু দ্য ৱৰ্ড গিভেন বিলো ইফ নন অফ দ্য অপশ্যনছ কনভেইনছ দ্য কাৰেক্ট মিনিং mark E as your answer. The options do not necessarily need to grammatically correct. To option কিনো দিয়া আছে পেল্ট ৱৰ্ডটোৰ অৰ্থটোনো কি ইয়াত সেইটোৱে সুধিছে তো ইয়াত পেল্ট ৱৰ্ডটোৰ অৰ্থ কৈছে টু বিট someone mercilessly, to molest someone, to hurl abuse at someone, to kill with stones, hurl missiles repeatedly at ঠিক আছে এইকেইটা অপশ্যন আছে নহয় জানো মানে ইয়াত আচলতে প্ৰকৃততে কৈছে ইয়াত আইডেণ্টিফাই দ্য ৱৰ্ডছ আৰ ডেট আৰ চিমিলাৰ মিনিং যিটো চিমিলাৰ মিনিং হয় টু দ্য ৱৰ্ড গিভেন বিলো যিটো ৱৰ্ড দিয়া আছে পেল ৱৰ্ডটোৰ চিমিলাৰ মিনিং কি হয় ইফ নন অফ দ্য অপশ্যনছ কনভেইনছ দ্য কাৰেক্ট মিনিং যদি কাৰেক্ট মিনিংটো আমি নাপাওঁ মাৰ্ক ই আমি কৰিব পাৰিম most probably it none of the above থাকিব none of the above থাকিব but ইয়াত বাৰু বেলেগ এটা মিনিং দিয়া আছে the options do not necessarily need to grammatically correct আমি অপশ্যন কেইটানো কি সেইটো বুজি লওঁ টু বিট someone mercilessly কাৰোবাক নিৰ্দয়ভাৱে কি কৰা মাৰপিট কৰিলে বাৰু নিৰ্দয়ভাৱেই মাৰপিট কৰিব বিট আছে টু মলেষ্ট someone আপোনালোকে লিখি ল'ব মই লিখি দিয়া নাই টু মলেষ্ট someone তাৰমানে আছে কাৰোবাক কি কৰা নিৰ্যাতন চলোৱা অপশ্যন চিত আছে টু হাৰ্ল এবিউচেছ এট someone তো কাৰোবাক কি কৰা ধমক দিয়া বা গালি গালাজ দিয়া
টু কিল উইথ ষ্ট'নছ ডি অপশ্যনত আছে টু কিল ষ্ট'নছ মানে এইটো আমি সকলোৱে গম পাইছোঁ শিলেৰে কাৰোবাক হত্যা কৰা অপশ্যন ইত আছে হাৰ্ল মিছাইলছ ৰিপিটেডলি এট তো হাৰ্ল মিছাইলছ ৰিপিটেডলি এট মানে হৈছে কাৰোবাক মিছাইল নিক্ষেপ কৰা এতিয়া আমি তিনিটা কুৱেশ্যন কৰি পানি প্ৰায় গোটেই পেছেজটো কভাৰ কৰা নিচিনাই হৈছে তো তাত আমি ক'তো পোৱা নাই যে কাৰোবাক মাৰ্চিলেছলি বিট কৰা মানে কাৰোবাক নিৰ্দয়ভাৱে মাৰপিট কৰাৰ কথা আমি তাত ক'তো পোৱা নাই টু মলেষ্ট চামৱান কাৰোবাক কি কৰা বুলি কৈছিলোঁ মই কাৰোবাৰ ওপৰত নিৰ্যাতন চলোৱা টু হাৰ্ল এবিউচেছ এট চামৱান কাৰোবাক গালি গালাজ পৰা টু কিল ষ্ট'নছ ক'ৰবাত মৰা বিষয়ে পাইছোঁ জানো ইয়াত নাই পৰা তো পেল ৱৰ্ডটোনো আমাৰ পেৰেগ্ৰাফত আছে কেনেকৈ ধৰণে আছে আমি সেইটো চাই লওঁ পেল ৱৰ্ডটো আছেনে আমাৰ পেৰেগ্ৰাফত চাই ল'ম দেই দেখিছে ইয়াত ক'তো পেল ৱৰ্ড নাই দেখিছে ন আপোনালোকে ক'ৰবাত যদি দেখিছে আমাক কমেণ্ট কৰক পেল ৱৰ্ডটো আমি এতিয়ালৈকে পোৱা নাই হয়নে এইডোখৰ পৰা চাম সময় নষ্ট নকৰিব টু হেজ এইবোৰ পঢ়ি থকাৰ কোনো প্ৰয়োজন নাই ইয়াত আমাক যিটো লাগে কিৱৰ্ড বিচাৰিম অকল আৰু কিৱৰ্ড বিচাৰি আমি পালেই আমি ছাকচেছ হ'ম আৰু জল্দি জল্দি আনচাৰ কৰিব পাৰিম নহয় জানো ইয়াত পেল ৱৰ্ড ক'ৰবাত দেখিছেনে মই যি ধৰণে স্পীড কৰি আছোঁ জল্দি জল্দি কৰি আছোঁ নহয় জানো এইবোৰ জল্দি জল্দিয়ে কৰিব লাগিব আৰু শুদ্ধ উত্তৰ দি আপোনালোকে সম্পূৰ্ণ মাৰ্কছটো ল'ব পাৰিব লাগিব ঠিক আছে যিমান পাৰে সিমান ৰিভিজনছ কৰক আচলতে এইখিনি দেন আপোনালোক নিশ্চিতভাৱে উপকৃত হ'ব মই আশা কৰিছোঁ ক'ৰবাত পেল ৱৰ্ড দেখিছেনে মই কিন্তু দেখা নাই এতিয়ালৈকে যদি কোনোবাই দেখিছে আমাক নিশ্চিতভাৱে কমেণ্ট কৰিবলৈ নাপাহৰিব উই আৰ গেটিং ৰেগুলাৰ এলাৰ্টছ এইবোৰ নাই পেল ৱৰ্ড আছে জানো নাই দেখা পেল ৱৰ্ড ইয়াত হয়নে দেখিছে নেকি পেল ৱৰ্ড ক'ৰবাত মই দেখা নাই এতিয়ালৈকে এইটো পেল ৱৰ্ড দেখিছে পেল্টিং ৱৰ্ডটো ইয়াত আছে এই পেল্টিং ৱৰ্ডটোনো অৰ্থ কি ইয়াত সেইটোৱে সুধিছে এতিয়া যদি এই পেল ৱৰ্ডটো বিচাৰোঁতে যদি আপোনালোকে এটাকৈ অতৰ দিনৰ পৰা পঢ়ি আহিলে নে প্ৰথমৰ পৰা কিমান সময় লাগিল ভাবক এতিয়া আমি পেল্টিং ৱৰ্ডটো পাই গ'লোঁ হয়নে এতিয়া পেল্টিং ৱৰ্ডটোৱেনো কি কৈছে ইয়াত আমি সেইটো মন কৰিম আমি অলপ আকৌ পঢ়ি দিওঁ ইমান মনৰ পৰা পঢ়ি দিওঁ তেতিয়া নিশ্চিতভাৱে বুজি পাম ইয়াত কি কৈছে মন কৰক The primary objective of the groups is to enhance the security of women and children on railway properties by establishing two-way communications between them and RPF officials. Members may share suggestions, grievances, and even information on criminal activities in trains or stations, including instances of stone pelting. RPF will initiate swift action. তো ইয়াত ক'ৰবাত জানো সেই বিষয়ে আছে ষ্ট'ন ইয়াতো ক'তো আমি নাপালোঁ যে এ বিট অফ চম মাৰ্চিছলি মোলেজ চমৱান টু হাৰ্ল এবিউচেছ এট চমৱান টু কিল উইথ ষ্ট'নছ আমি অপশ্যন ইটো চুজ কৰি দিম কাৰণ ইয়াত কৈছিলে যে আমি এটা অঞ্চল যদি কাৰেক্ট মিনিং যদি নাপাওঁ তেতিয়াহ'লে আমি ইটো চুজ কৰিম গতিকে ইটো চুজ কৰি দিলোঁ আৰু আমাৰ কাৰেক্ট এনচাৰ হৈ গৈছে গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো আপোনালোকে নিশ্চিতভাৱে উপকৃত হোৱা যেন লাগিলে আমি কম্প্ৰিহেনশ্যনৰ আৰু কুৱেশ্যনছ লৈ আহিম আজি প্ৰথমেই এক নম্বৰ ভিডিঅ' তো আৰু ভিডিঅ' যদি লাগে কমেণ্ট নিশ্চয় কৰিব কমেণ্ট কিন্তু কৰিব লাগিব আপোনালোকে কমেণ্ট একেবাৰে নকৰে আৰু ভিডিঅ' মোৰ শ্বেয়াৰ কৰিব লাগিব দেই তো লৈ আহিম নিশ্চিতভাৱে আপোনালোক উপকৃত হ'ব যিমান পাৰোঁ সিমান ভিডিঅ' লৈ আহিম কিমান লাগিব আপোনালোকক মাথো প্ৰিভিয়াছ কুৱেশ্যনছে লৈ আহিম আমি প্ৰতিটো মাথো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু প্ৰেছ কৰিব বেল আইকনটো তো তেতিয়া আমাৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব আৰু বাকী আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ লওক আৰু লাইক কৰিব বাকী সিমানে চি ইন দ্য নেক্সট ভিডিঅ' আৰু তেতিয়ালৈকে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে ভাল হ'ব সেয়া মই কামনা কৰিম আৰু আমি যিমান পাৰোঁ সিমান সহায় কৰিম থেংক ইউ ছ' মাছ